নমস্কাৰ টিউটৰ বন্ধু বান্ধৱীসকল, আজি জানুৱাৰী মাহৰ 3 তাৰিখ। আজি এটা আশা ৰেঙনি এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যোৱাকালি 2 তাৰিখে আমাৰ অসম চৰকাৰৰ সন্মানীয় শিক্ষাৰ আয়ুক্ত নাৰায়ণ কোঁৱৰ ডাঙৰীয়া মৰিগাঁও আহিছিলে আৰু মৰিগাঁৱত আমাৰ কিছুমান টিউটৰ সতীৰ্থ বন্ধুৱে লগ কৰিছিলে। তাতে তেখেতে এটা কথা উল্লেখ কৰিছে যে আমাৰ যিটো দৰমহা যিটো পে ষ্ট্ৰাকচাৰটো আছে এইটো অকণমান হাল সলনি হ'ব, খুব সম্ভৱ বাঢ়িব, মূল দৰমহাটো অলপ বাঢ়িব আৰু তাৰ লগত এটা ইয়াৰলি ইনক্ৰিমেণ্টৰ ব্যৱস্থা থাকিব। তেখেতে কৈছে নটিফিকেশ্যন ওলাব, আপোনালোকে গোটেইখিনি গম পাব। ইয়াতে মানে একদম স্পষ্টকৈ যদিও বুজিব পৰা নাই, তথাপিও মই যিমানখিনি ধাৰণা কৰিছোঁ যে আমাৰ যিটো দৰমহা আছে সেই মূল দৰমহাটোৰ গাঁথনিটোত অকণমান সলনি কৰিব। তেওঁ এইটো কথা উল্লেখ কৰিছে যে কিছু সংখ্যক টিউটৰ আছে, তেওঁলোকে জীৱনতো টিচাৰ হ'ব নোৱাৰে, গতিকে তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি দৰমহাটো এনেকুৱাকৈ বনোৱা হৈছে যাতে তেওঁলোকৰ মানে চলিব পৰাকৈ এটা ব্যৱস্থা থাকে। গতিকে মই তেখেতৰ কথাৰ অনুমানত মই ধৰিব পাৰিছোঁ যে মূল গাঁথনিটো অকণমান চেঞ্জ হৈছে বুলি। আৰু তেখেতে ইনক্ৰিমেণ্টৰ কথাটো ক'লে যে ইয়াৰলি ইনক্ৰিমেণ্ট থাকিব, গতিকে দৰমহাটো যে বাঢ়িব সেই কথাটো তেখেতে কৈছে। কাৰণ বছৰি 6% বাঢ়িব, এই কথাটো তেওঁই প্ৰথম ব্যক্তি যিজনে আমাৰ সন্মানীয় আয়ুক্ত মহোদয়ে কৈছিলে। কিন্তু ইয়াত মই এটা ধাৰণা কৰিছোঁ যে হয়তো যিটো নটিফিকেশ্যন আহিব সেইটোত হয়তো যিসকল টিউটৰে 5 বছৰ কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে সেই অপশ্যনটো দিয়া থাকিব, খুব সম্ভাৱনা আছে এইটোত। কাৰণ নতুনকৈ যিবিলাক স্কুল কলেজ লৈ আছে তেওঁলোকক যে প্ৰথমতে একেবাৰে সেই বৰ্ধিত হাৰত তেওঁলোকক দৰমহাটো দিব, সেইটো মই মোৰ বিশ্বাস নহয়। কাৰণ আপোনালোকে সকলোৱে জানে যে চৰকাৰখন কেনেকুৱা খুঁটি-নাটি লৈ ধৰি থাকে। গতিকে তেওঁলোকে ইয়াতে ফাঁক বিচাৰি থাকিব, তেওঁলোকে চাব যে কোনফালেদি আমি কমকৈ দিব পাৰোঁ, অলপ বেছি পইচা দি কম মানুহক সুবিধাটো দিয়াৰ কাৰণে তেওঁলোকে সেইটোহে ব্যৱস্থা কৰে। সেইকাৰণে কৈছোঁ, সেইটো মোৰ ধাৰণাটো ভুলো হ'ব পাৰে, কিন্তু এটা কথা যে মূল দৰমহাটো বৃদ্ধি হোৱাৰ এটা সম্ভাৱনাই দেখা দিছে। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে যদি পাৰে সোমবাৰ মঙলবাৰৰ ভিতৰত আহক গুৱাহাটী, আহি এই সম্পৰ্কে বিতং খবৰ ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। যিসকলে আহে মই চেষ্টা কৰিম বাৰু, মই সোমবাৰ মঙলবাৰত যোৱাৰ কাৰণে, তথাপি মই চাই আছোঁ। আৰু যদি কোনোবাই কিবা খবৰ পায় নিশ্চয় গম পাম, আপোনালোকক জনাব পাৰিম।